এলাৰ্টত থকা যিমান কেইখন ডিষ্ট্ৰিক্ট আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে অহা কাইলৈৰ দিনটোত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে। অৰ্থাৎ অহা কাইলৈ বতৰ বিজ্ঞান কেন্দ্ৰই যিকেইখন ডিষ্ট্ৰিক্টৰ বাবে যিকেইখন জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখনত যিমান শিক্ষানুষ্ঠান আছে চৰকাৰী হওক ব্যক্তিগত হওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে টুইট কৰি কৈছে অহা কাইলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে আৰু বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আটাইতকৈ ডাঙৰ খবৰ আৰু হোজাই, নগাঁও, পশ্চিম কাৰ্বি আংলঙত বন্ধ থাকিব অহা কাইলৈ ব্যক্তিগত প্ৰাইভেট গভৰ্ণমেণ্ট স্কুল কলেজ সকলো বন্ধ থাকিব। আৰু গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জলৈকেও এই নিৰ্দেশনা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী ৰাজ্যবাসীক সাৱধান হৈ থকাৰ আহ্বান জনাইছে। কাইলৈ মাজুলী জিলাতো বন্ধ থাকিব সকলো ধৰণৰ ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান। কাইলৈ দিনটোৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত তাৎক্ষণিক নিৰ্দেশ প্ৰেৰণ কৰা হৈছে। প্ৰতিগৰাকী আয়ুক্তলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে যে ৰেড এলাৰ্টত থকা জিলাকেইখন অহা কাইলৈ ইমিডিয়েট ইফেক্ট হোৱাকৈ অহা কাইলৈ বন্ধ ৰাখিবলগীয়া শিক্ষানুষ্ঠানসমূহ। আৰু এই খবৰ কিছু মুহূৰ্তৰ পূৰ্বেই টুইট কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে আপোনালোকক পোনপটীয়াভাৱে জনাইছোঁ। ইতিমধ্যে দৰ্শকসকল, মৰিগাঁৱত আজি এগৰাকী ছাত্ৰৰ মৃত্যু হৈছে ৰেমালক লৈ। যি ভয়ংকৰ ধুমুহা যোৱাকালি সন্ধিয়াৰ ভাগৰ পৰা আজি গোটেই দিনটো আপোনালোকে গম পায় যে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা। তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো পৰিস্থিতিৰ বুজ লৈ এই মুহূৰ্তত ঘোষণা কৰিছে যে নিৰ্দেশ প্ৰদান কৰিছে প্ৰতিগৰাকী জিলা আয়ুক্তলৈ তাৎক্ষণিকভাৱে স্কুল অহা কাইলৈ দিনটোত বন্ধ ৰাখিব লাগিব। যিকেইখন জিলা ৰেড এলাৰ্টত আছে, পুনৰবাৰ নাম কৈছোঁ, ৰেড এলাৰ্টত থকা জিলাকেইখনৰ নাম। হোজাই ডিষ্ট্ৰিক্টত কাইলৈ চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ থাকিব। নগাঁও জিলাত বন্ধ থাকিব। ৱেষ্ট কাৰ্বি আংলঙত বন্ধ থাকিব আৰু কাৰ্বি আংলঙত বন্ধ থাকিব। গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ এইকেইখন জিলাত ইতিমধ্যে আৰু ইনক্লুডিং মাজুলী জিলা এইকেইখন জিলাত অহা কাইলৈ অৰ্থাৎ 29 মে'ৰ দিনাখন সকলো ধৰণৰ প্ৰাইভেট ইনষ্টিটিউশ্যন, এডুকেশ্যনেল ইনষ্টিটিউশ্যন ক্ল'জ থাকিব, বন্ধ থাকিব আৰু চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ। আৰু তাৎক্ষণিকভাৱে প্ৰতিগৰাকী নাগৰিকক, অসমৰ প্ৰতিগৰাকী নাগৰিকক প্ৰশাসনৰ সৈতে সংস্পৰ্শত থকাৰ আহ্বান জনাইছে আৰু সকলোকে সাৱধান থকাৰ আহ্বান জনাইছে কাইলৈ। কাৰণ এইটো ৰেমালৰ প্ৰভাৱ হয়তো আগন্তুক এটা সপ্তাহলৈ অসমত পৰি থাকিব পাৰে। তাকে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই অসম চৰকাৰ যথেষ্ট উদ্বিগ্ন। ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি উদ্বিগ্ন হৈছে। যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে ইতিমধ্যে টাস্ক ফ'ৰ্চ সাজু হৈছে, SDRF বাহিনী সাজু হৈ আছে, আপোনালোকৰ উদ্ধাৰৰ বাবে সাজু হৈ আছে। দৰ্শকসকলে এইখিনি এটা কথা কওঁ, সংবাদ মাধ্যমত বাৰম্বাৰ বতৰৰ পূৰ্বানুমান আৰু আগজাননীৰ খবৰ দি থকাৰ পাছতো কাইলৈ ৰাতিৰ ভাগত কিয় প্ৰশাসনে বন্ধৰ ব্যৱস্থা নল'লে বা কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে এজন ছাত্ৰ আজি এজন শিক্ষাৰ্থী মৰিগাঁৱত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এতিয়া বহু ৰাইজৰ অভিযোগ উত্থাপন হৈছে। বাৰম্বাৰ কৈ থকাৰ পাছতো কিয় প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কাইলৈ নিশাৰ ভাগত। কাইলৈ আজিৰ দিনটোত যি ভয়ংকৰ প্ৰভাৱ, ৰাতিপুৱা স্কুল কলেজলৈ ল'ৰা ছোৱালী ওলাই গৈছে, বন্ধ দিয়া নাই, সেইবাবে যাবলগীয়া হৈছে। প্ৰাইভেট স্কুলবিলাকত মাহৰ মূৰত যথেষ্ট টকা খৰচ কৰি অভিভাৱকে স্কুললৈ প্ৰেৰণ কৰে। এদিন স্কুল ক্ষতিতে যথেষ্ট ক্ষতি হয়। কিন্তু চৰকাৰৰ তৰফৰ পৰা, প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি মৰিগাঁও জিলাত এনেকুৱা এটা ঘটনা সংঘটিত হ'বলৈ পালে। আৰু এয়াই নহয়,